মৰমৰ ছাত্ৰ ছাত্ৰীসকল মেণ্টেল এবিলিটি টেষ্ট তাৰমানে মানসিক দক্ষতাৰ আজি আমি ফাৰ্ষ্ট ক্লাছটো আমি কৰিবলৈ লৈছোঁ সেইটো হ'ব আমাৰ সিমিলাৰিটিজ মানে সাদৃশ্য থকা ছবিবিলাক আমাক উলিয়াব লাগে সেইটো এই কোশ্চনত তোমালোকে লক্ষ্য কৰিছা চাৰিটাকৈ চিত্ৰ দিয়া আছে এইবোৰৰ ভিতৰত তিনিটা চিত্ৰৰ মাজত সাদৃশ্য আছে কেৱল এটাহে বেলেগ এই বেলেগটো আমাক উলিয়াব লাগে কেনেকৈ আমি উলিয়াম এটা তোমালোকক দেখাই দিছো ইয়াত তোমালোকে নিশ্চয় লক্ষ্য কৰিছা ৰবা মই অলপ ডাঙৰ কৰি লৈছো আৰু ডাঙৰ কৰিব লগিয়া হৈছে ডাঙৰ কৰি ললে তোমালোকৰ কাৰণে সুবিধা হ'ব মই তোমালোকক দেখাই দিছো এতিয়া প্ৰথম ছবিটো আমি চাইছো এক নম্বৰ কোশ্চনটো ইয়াত আমাৰ মেইন ছবি হল এইটো মানে কি দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে আৰু ইয়াত কে লিখা আছে এইবোৰ সববিলাক খুব পুংখানুপুংখকৈ চাব লাগে আৰু এনেকৈ ক্ৰছ দিয়া আছে তেনে ইয়াৰ মিল কোনটো প্ৰথম ছবিটোৰ হতে মিল কোনটো এটোৰ মিল আছে মিল নথকাটো আমাক উলিয়াব লাগে হয়নে প্ৰথম ছবিটোত তোমালোকৰ কৰ্ণাৰত হেৰি আছে ইয়াতো হেৰি আছে কিবা দাগ সাক ইয়াতো দাগ আছে কিন্তু এই ছবিটোত অকনো দাগ নাই গতিকে এইটো হ'ব আমাৰ অমিল এইটো তোমালোকৰ আনসাৰ গতিকে তোমালোকে অপচন গটো লিখিব লাগিব নেক্সট কোশ্চনটো তোমালোকে চাইছা এটা হেক্সাগন বুলি কোৱা হয় ইয়াত হেক্সাগনটো এনেকা আছে এইটো এনেকা আছে এইটো এনেকা আচ্ছা এইটো এতিয়া কথা হল কি তোমালোকৰ আনসাৰ কোনটো হ'ব ইয়াত তোমালোকৰ এই গ অপশনটো আমাৰ ৰাইট হ'ব কিয়নো ইয়াৰ হেক্সাগনৰ ডাইৰেকশনটো উল্টা ফালে দিয়া আছে মানে সবৰে ডাইৰেকশন ইফালে গৈছে এবাৰ ইফালে গৈছে এবাৰ ইফালে গৈছে কিন্তু আৰু আনটো ইফালে আহিছে আহিব লাগিছিল এনেকাকে কিন্তু গৈছে ইফালে সেই কাৰণে আমাৰ গ অপশনটো ৰাইট এতিয়া নেক্সট কোশ্চনটোত কি আছে ইয়াত y ডি লিখা আছে এইবিলাক একেবাৰে সহজ তোমালোকে চোৱা এইটো y হয়নে তেনে ৰং কোনটো হল আমাৰ মানে অমিল কোনটো অমিল তোমালোকে লক্ষ্য কৰিছা এই যে y যেটো এনেকা এই দুটা যে আমাৰ বাহু আছে এই বাহু দুটাৰ ইয়াত বেছি ফাক এটো বেছি ফাক হোৱাৰ কাৰণে এইটো হ'ব আমাৰ অপশন টানে তোমালোকে কতটোই লিখিবা নেক্সট কোশ্চনটোত কি আছে 4 নম্বৰটোত অমিল কোনটো না তোমালোকে নিশ্চয় ইয়াত গমে পাইছা ইয়াত 4টা আছে ইয়াত 4টা আছে ইয়াত 4টা আছে ইয়াত 5টা ইয়াত কেইটা আছে 5টা গতিকে এইটো হ'ব আমাৰ অমিল এটা তোমালোকে টিক কৰিবা নেক্সট কোশ্চনটোত কি আছে ইফালে চাবা তোমালোকে চতুৰ্ভুজ দিয়া আছে চতুৰ্ভুজত আকৌ 4টাকে 3টাকে বিন্দু দিয়া আছে এইটো আমাৰ অমিল কিয় অমিল মই বুজাই দিছো এইটো অমিল এই কাৰণে কাৰণ ইয়াত এটা বাহুৰ মাজত আছে ইয়াতো এটা বাহুৰ মাজত আছে ইয়াতো এটা বাহুৰ মাজত আছে কিন্তু ইয়াত সববিলাক কৰ্ণাৰত সেই কাৰণে এইটো হ'ব আমাৰ ৰাইট অপশন গতিকে মেণ্টেল এবিলিটিৰ এই সিমিলাৰিটি যিবিলাক কোশ্চন থাকে সেই কোশ্চনৰ আজি ফাৰ্ষ্ট চেপ্টাৰটো আমি তোমালোকক দেখাই দিলো আৰু লাহে লাহে আহি থাকিব সববিলাক ভিডিও তোমালোকে চাবা আৰু কমেন্ট কৰিবা থ্যাংক ইউ